মিটছ মিলাঞ্জলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে মোৰ অনুষ্ঠানৰ বিষয়বস্তু হিচাপে আছে যোগাসন। আন্তৰ্জাতিক যোগ দিৱসৰ উদ্দেশ্যই হৈছে সমগ্ৰ বিশ্বত যোগাসন সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা। যোগাসন কৰাটো শৰীৰৰ বাবে যথেষ্ট প্ৰয়োজনীয়। এই কথাষাৰ আমি বাৰু কিমান গুৰুত্ব সহকাৰে লওঁ? নিয়মিত যোগাসনে আমাৰ শৰীৰত কি কি প্ৰভাৱ পেলায়, এই কথাবোৰ আমি ভালদৰে জানোনে? প্ৰথমে শুনো আহক এই সন্দৰ্ভত বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীৰ বিশিষ্ট যোগ প্ৰশিক্ষক কল্পনা মেহতাই কি কয়। नमस्ते। विवेकानंद केंद्र कन्याकुमारी की तरफ से आप सभी का स्वागत है। योग है अंतर्राष्ट्रीय योग दिवस 2020 के शुभ अवसर पर आप सभी को बहुत सारी शुभकामनाएं हैं। योग है वो हमारी जीवन पद्धति है, एकात्म जीवन दर्शन पर आधारित ये जीवन पद्धति है। एकात्म जीवन दर्शन मतलब क्या होता है कि सृष्टि में चराचर में जो भी अस्तित्व में है, सिर्फ मनुष्य नहीं, जो भी जीव प्राणी पक्षी पशु या पेड़ पौधे जो भी अस्तित्व में है उसकी एक साथ उन्नति। और मनुष्य जीवन का यही उद्देश्य है कि ये एकात्मता की अनुभूति करे। और ये एकात्मता की जो अनुभूति करना है वो प्रक्रिया को योग बोलते हैं। वो अलग अलग रूप में अलग अलग माध्यम से होती है, अलग अलग जिनका मानसिक स्तर अलग अलग होता है उस प्रकार से वो होती है। लेकिन मानव से ये अति मानव बनने की जो प्रक्रिया है वो है योग है। और इसी को स्वामी विवेकानंद चरित्र निर्माण की प्रक्रिया के साथ जोड़ते हैं। यही चरित्र निर्माण की प्रक्रिया है। एक मनुष्य का मनुष्य बनना ये एक चरित्र निर्माण की प्रक्रिया है जो हमको योग के माध्यम से समझ में आती है। और इसी को लेते हुए विवेकानंद केंद्र कन्याकुमारी पूरे देश में पिछले 40 से 50 सालों से कार्यरत है। समाज के अलग अलग स्तर में सामाजिक उन्नति के लिए, राष्ट्रीय उन्नति के लिए और व्यक्ति की व्यक्तिगत चरित्र निर्माण के लिए, और उससे राष्ट्र का एक अपना चरित्र निर्माण में हमारी भूमिका बने। तो योग है वो एक चरित्र निर्माण, मनुष्य की चरित्र निर्माण की ये भूमिका में आता है। नमस्ते। যোগাসন কিদৰে কৰে, যোগাসন কৰিলে আমাৰ শৰীৰত কি কি প্ৰভাৱ পৰে, এই সকলোবোৰ কথা আজি আমি বিশদভাৱে জানিম। ইয়াৰ আগেয়ে চাই লওঁ আহক যোগাসনৰ অন্যতম সূৰ্য নমস্কাৰ কিদৰে কৰে। हिरण्मयेन पात्रेण सत्तस्य पिहितं मुखं तत्त्वं पूषन् अपावृणु सत्तधर्माय द्रष्टये। एकं द्वे त्रीणि चत्वारि पंच छठा सप्त अष्ट नव दश एकादश द्वादश।
আজি যোগাসনৰ বিষয়ে মই কথা পাতিম গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ যোগ প্ৰশিক্ষক জনাৰ্দন দাসৰ সৈতে। ৰূপক জনাৰ্দন দাস, আপোনাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। নমস্কাৰ। আপোনাকো হয়, আপোনাৰ অকণমান পৰিচয়টো দিব নেকি? মোৰ নাম হ'ল জনাৰ্দন দাস। তো মই গুৱাহাটীতে থাকোঁ বেচিকেলি। আৰু য়োগাটো মই শিকাটো হ'ল বিবেকানন্দ কেন্দ্ৰৰ পৰা, আৰু বিবেকানন্দ কেন্দ্ৰ যিটো কন্যাকুমাৰী তাৰ লগতে এছ'চিয়েটেড হৈ আছে। আৰু হয় হয়, মই এইখিনিতে সুধিব বিচাৰিম, মানে যোগাসন মানে কি বাৰু আপোনাৰ দৃষ্টিত? যোগাসন কি হয়? য়োগাটো যদি আমি চাওঁ, আজিকালি যিটো মানে কি হয়, য়োগা ইজ আ ৱে অফ লাইফ ষ্টাইল, মানে জীৱন পদ্ধতি বুলি কওঁ। যে আমি ৰাতিপুৱা ধৰক কি কৰিলোঁ, কেনেকা ভাবি আছোঁ, মানুহৰ লগত কেনেকা কি কৰি আছোঁ, আমাৰ মনৰ চিন্তাবোৰ কেনেকে থাকে। এনেই জেনেৰেলি আজি যিটো আমি চাওঁ, য়োগা কৰিলে আমি বুজো চাম অফ দ্য ফিজিকেল প'শ্চাৰ্ছ বা আসন বা এইবোৰ প্ৰাণায়াম, এইবোৰক আমি য়োগা কওঁ। বাট এইটো এটা আসন প্ৰাণায়ামটো হয়, এইটো আমি জানো যে উইচ ইজ ভেৰি ন'ন টু এভৰি ওৱান। বাট তাৰ বাহিৰে য়োগা এটা লাইফষ্টাইল, এইটো মানে আমি জীৱন পদ্ধতি বুলি কওঁ। এইটো 24/7 চলি থাকে, মানে এনেকা নহয় যে আপুনি 1 ঘণ্টা কৰিলে, এইটো নহয়। আৰু আজিকালি আমি চাইও আছো যে য়োগাৰ যিটো মানে ইম্পৰ্টেঞ্চটো কিমান বাঢ়িছে। বিকজ ইট মানে চাওঁ যদি আমি এইটো মানে আমাৰ কি হয়, ইমিউনিটি চিষ্টেম বিল্ড কৰে, লগতে আমাৰ কি হয় মাইণ্ডটো। বিকজ ফৰ কিপিং দ্য মাইণ্ড হেল্ডি ইট ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ টুডেজ ৱৰ্ল্ড। বিকজ আজিকালি যিটো হৈ আছে COVID-19 কেছটো, তাতে কি আছে, আমি গোটেই দিনটো ঘৰত থাকিলোঁ। ঘৰত থাকি আমাৰ মাইণ্ডটো কিমান কণ্ট্ৰল ৰাখিব পাৰোঁ উইদাউট গেটিং এজিটেটেড, বাট এট দ্য ছেম টাইম গেটিং ৰিলেক্স, ষ্ট্ৰেছ ফ্ৰী, আৰু ধৰক এংজাইটি ফ্ৰী আমি কেনেকৈ ৰাখিব পাৰোঁ। আচ্ছা, আৰু যোগাসনৰ এনে কিবা ডেফিনেশ্যন আছে নেকি? পাৰ্টিকুলাৰ কিবা ডেফিনেশ্যন কোনোবাই আগতে মানে লিখি থৈ গৈছে নেকি, তেনেকুৱা ধৰণৰ? লিখাটো চাওক, একচুৱেলি কি হয়, বহুত ডেফিনেশ্যন আছে। মানে য়োগাৰ ক'ব গ'লে বহুত ডেফিনেশ্যন আছে, আৰু য়োগাৰ কি হয় প্ৰেক্টিশ্যনাৰো বহুত আছিলে। লগতে কি আছে, আমাৰ মানে পাৰ্টিকুলাৰ এটা ডেফিনেশ্যন নহয়, তাতে বহুত আছে। বাট কমনলি যিটো আমি চবেই মানে যিটো মানে বহুত চবেই জানে, আমি মানে যিটো কওঁ যে युज्यते अनेन इति योगा, जोड़ना ही योगा है, এইটো খুব এটা কমন। ছেকেণ্ড আৰু এটা থাকে যিটো কমন আছে আপোনাৰ, য়োগা চিত্তবৃত্তি নিৰোধা, মানে মনটোক আমি কেনেকা শান্ত কৰিব পাৰোঁ। তাৰপিছতে সমত্তম য়োগা উচ্যতে, য়োগা কৰ্মসু কৌশলম, যিটো গীতাৰ পৰা লোৱা হৈছে। এনেকুৱা বহুত থাকে। গীতাটোতো গোটেই গীতাটোক কোৱা হয় য়োগা বুলিয়ে কোৱা হয়, এটা এটা মানে পাৰ্ট থাকে। সেইকাৰণে কি হয়, য়োগাৰ পাৰ্টিকুলাৰ এনেকা নাই যে এটা ডেফিনেশ্যন নাই, বহুত ডেফিনেশ্যন আছে। আৰু এই যোগাসনটো কোনে কেতিয়া প্ৰথম মানে আৰম্ভ কৰিছিলে বাৰু, আপুনি জানে নেকি? এইটোতো মানে কি হয়, যদি ক'ব পাৰি, এইটোতো আমাৰ বহুত আগৰ পৰা চলি আছে। বাট মানে যদি আমি মানে আজিৰ দিনা চাওঁ, ভেৰি ৱেল, মানে আমি যে কওঁ যে ঋষি পতঞ্জলি এইটো আপোনাৰ কম্পাইল মানে বস্তুটো মানে ধৰক এটা চিষ্টেমত এটা আনি গৈছে। এনেই য়োগা আমাৰ বহুত আগৰ পৰা চলি আছে, মানে যুগৰ পৰা চলি আছে য়োগা, বহুতে কৰিছিলে। বাট আপুনি ক'ব নোৱাৰে ফাৰ্ষ্ট কোনে কৰিছিলে। এইটো মানে কি হয়, যদি ক'ব যে এতিয়া আমি যিটো জানো যে য়োগা মানে যিটো ফেমাছ হ'ল ঋষি পতঞ্জলি যোনে আছিলে, তেখেতে বস্তুটো মানে কম্পাইল কৰি গৈছে, এটা চিষ্টেম বনাই গৈছে, যিটো অষ্টাংগ য়োগা বুলি আমি জানো। আচ্ছা, তো এইখিনিতে মই সুধিম, যোগাসনৰ এনে কি কি ভাগ আছে বাৰু? বহু ধৰণৰ মানে যোগাসন আছে নেকি তেনেকুৱা ধৰণৰ? য়োগা বুলি ক'লে ভাগ মানে কি আছে, এনেইতো জেনেৰেলি কি য়োগা বুলি ক'লে আমি তাতে ধৰক আসন, প্ৰাণায়াম, তাতে সূক্ষ্ম ব্যায়াম থাকে, তাৰপিছত আপোনাৰ শতকৰ্মা থাকে, মানে যিটো আমি ক্লিনিং কওঁ আমি, এইবোৰ আছে। ভাগ মানে কি, এতিয়া মানুহে বহুত ভাগ কৰিছে, বাট জেনেৰেলি ভাগটো মানে কি হয়, যে য়োগা ক'ব যে য়োগা ইটছেল্ফ এটা মানে ফৰ্ম এটা। তাৰে যদি কয় হাতে য়োগা বুলি আছে, তাৰপিছত হাতে য়োগা আছে, তাৰপিছত অষ্টাংগ য়োগা আছে, তাৰপিছত আৰু এতিয়া বহুত ফেমাছ হৈ আছে আপোনাৰ যিটো কি কয় মানে, এইটো আপোনাৰ কি হয় বাহিৰতো চলি আছে, হট য়োগা বুলি চলি আছে। এনেকে ডিফাৰেণ্ট ফৰ্মছ আছে, বাট জেনেৰেলি ফেমাছ যিটো আমাৰ ইণ্ডিয়ান আমি জানো, হাতে য়োগা আছে, অষ্টাংগ য়োগা আছে। আচ্ছা, আৰু এইখিনিতে মই সুধিব বিচাৰিম যে আমি কিয় যোগাসন কৰিব লাগে বাৰু? মানে আমি যদি যোগাসন প্ৰতিদিনে কৰো, মানে তাৰ কি লাভ হ'ব বা কেনেকুৱা ধৰণে আমাৰ শৰীৰত ইয়াৰ প্ৰভাৱ পৰিব, এই বিষয়ে যদি অলপ কয়। আমি একচুৱেলি য়োগাটো এইকাৰণে কৰিব লাগে, আজিৰ দিনা আমি চাইছো যে আমাৰ মাইণ্ডটোক কেনেকৈ আমি কাম ৰাখিবলৈ বহুত ডাঙৰ বস্তু। বিকজ এভৰিথিং মানে যিটো প্ৰব্লেম হৈ আছে আজিৰ দিনা, যিকোনো প্ৰব্লেম চাওঁ, ইন দ্য এনভাইৰনমেণ্ট, ইন আৱাৰ লাইফ, এভৰিথিং ইট হেপেন্স
ডিউ টু সাম মানে আমাৰ মাইণ্ডৰ কাৰণে হয় বাট যোগা যদি কৰোঁ আমাৰ মাইণ্ডটো কাম ফাৰ্ষ্ট হ'ল আমাৰ মাইণ্ডৰ কাৰণে মাইণ্ডটো আমি কাম ৰাখিব পাৰোঁ কণ্ট্ৰল ৰাখিব পাৰোঁ আৰু জানো আমি কণ্ট্ৰল আৰু যদি কাম মাইণ্ড থাকে তেতিয়া আমি যিকোনো বস্তু কৰিলে আমি তাৰে ভালে ৰিজাল্ট পাম আৰু ছেকেণ্ড কি হয় আজিকালি যিটো আমি মানে ফিজিকেল বেনিফিট যদি চাওঁ বহুত বেমাৰ আজাৰৰ কাৰণে খুব ভাল যেনেকৈ থাইৰইড কওক আপুনি ডায়েবেটিছৰ কাৰণে খুবেই ভাল যোগা থাইৰইডৰ কাৰণে খুব ভাল তাৰপিছতে আপোনাৰ স্পণ্ডেলাইটিছ কওক তাৰপিছত আপোনাৰ প্ৰেছাৰ হ'ল তাৰপিছতে আপোনাৰ ধৰক ফৰ এক্সাম্পল মেনষ্ট্ৰুৱেশ্যন প্ৰব্লেম হ'ল মানে যিমান মানে কি হয় আমাৰ আজিকালি দেখা গৈছে যোগাত কি হয় আপোনাৰ জেনেৰেলি মানুহে কি হয় যদি অবেচিটি থাকে তাৰ কাৰণে খুব ভাল ফেটছৰ কাৰণে খুব ভাল ফৰ অল দ্য এলিমেণ্টছ মানে যি আমি ডিজিজৰ কাৰণে কি হয় যোগা দেখা গৈছে বহুত এফেক্টিভ ৰিজাল্ট মানে দিয়ে বেচিকেলি তো থাইৰইডৰ কাৰণে খুব ভাল দিয়ে থাইৰইড ডিপ্ৰেশ্যন এংজাইটি প্ৰেছাৰ চুগাৰ এইবোৰৰ কাৰণে খুব ভাল আৰু এইকাৰণে আমি কৰিব লাগে কৰিলে কি হ'ব আমাৰ মন সুস্থ থাকিব লগতে আমাৰ শৰীৰটোও সুস্থ থাকিব আৰু মন আৰু যদি শৰীৰ সুস্থ থাকে আমাৰ সমাজ গোটেই পৰিয়ালটো আমাৰ চবেই বস্তু আমি ফিট মানে আমি এটা ভাল এটা বেলেঞ্চ ৰাখিব পাৰিম যেটো কাৰণে যোগাটো বহুত দৰকাৰ হৈ গৈছে আৰু এনে যোগাসনৰ কিবা নিৰ্দিষ্ট সময় আছে নেকি যে কোনখিনি সময়ত যোগাসন কৰিলে সাধাৰণতে ভাল এনেতো জেনেৰেলি কি হয় ৰাতিপুৱা টাইমত কৰিলে বেছি ভাল ৰাতিপুৱা কি হয় আপুনি এমটি ষ্টমাকো থকা যায় ৰাতিপুৱা আমি টোপনিৰ পৰা উঠি কৰিলে ভাল আৰু গোটেই দিনটোৰ কাৰণে ইউ গেট এ এনাৰ্জি আৰু যদি ধৰক এনে যদি আপুনি টাইম নাই তেতিয়া আমি জেনেৰেলি কি যোগাটো কৰিলে যদি খুব হেভি যদি আমি মানে যদি ফুড যদি লওঁ তেতিয়া জেনেৰেলি 4 to 5 আৱাৰ্ছ গেপ থাকিব লাগে আৰু যদি লাইট হয় তেতিয়া 2 আৱাৰ্ছ জেনেৰেলি কোৱা হয় বাট ইট ইজ প্ৰেফাৰেবল আপুনি ইভিনিঙতো কৰিব পাৰে বাট মৰ্ণিংটো কৰিলে বেছি ভাল বুলি চবে কয় কিন্তু মৰ্ণিঙত কিয় ৰাতিপুৱা আমি কৰিলে কিয় আমি উঠিয়ে তেতিয়া আমাৰ কোনো এটা মানে লাইফত কি আমি যেতিয়া মানে খুব মানে আমি বিজি নাথাকো এই টাইমটো আৰু কৰিলে কি হয় তেতিয়া সেই টাইমটোত গোটেই প্ৰকৃতিটো ফ্ৰেছ এয়াৰ থাকে আমাৰ অক্সিজেন লেভেলটো বাঢ়ি থাকে সেইকাৰণে ৰাতিপুৱা কৰিলে বেছি ভাল বাট আমি ইভিনিঙো কৰিব পাৰোঁ নিজৰ সময় হিচাপে আৰু যেটো খোৱাৰ কথাটো আহিছে গতিকে মই এইখিনিতে সুধিব বিচাৰিম যে খাদ্যৰ সৈতে যোগাসনৰ সম্পৰ্কটো কেনেকুৱা বা কি ধৰণৰ খাদ্য খোৱাটো ভাল এই বিষয়ে অলপ কওকচোন মানে খাদ্যটো এনেকুৱা হ'ব লাগে যেটো সিম্পল হ'ব লাগে বডিয়ে ইজিলি ডাইজেষ্ট কৰিব পাৰে আমি যদি ধৰক ফেট জাতীয় বা আমি যদি কিবা যদি বেছি হয় তেতিয়া কি আমাৰ ডাইজেশ্যন হওঁতে টাইম ল'ব আৰু ডাইজেশ্যন নহ'লে আমি জানো ডাইজেশ্যনৰ লগতে ডিফাৰেণ্ট চিষ্টেমটো থাকিব তেতিয়া আমাৰ অলপ বেয়াও লাগি থাকিব শৰীৰটো বেয়া লাগি থাকিব এইকাৰণে কি খোৱাটো যিমান চিম্পল হওক আৰু ইজি টু ডাইজেষ্ট হওক বডি যেনে পটকৈ ডাইজেষ্ট কৰিব পাৰে এনেকুৱা খাদ্য খালে বেছি ভাল আৰু এনে দিনটোত কিমান সময় যোগাসন কৰিব লাগে বাৰু ধৰক মৰ্ণিঙতে হওক বা ইভিনিঙতে কিমান সময় কৰিলে ভাল জেনেৰেলি কি হয় আমাৰ যিটো টাইম যদি আজিকালি আমি মানুহবোৰ বহুত বিজি চবৰ কাম থাকে জেনেৰেলি 1.5 আৱাৰ বা আমি 45 মিনিট নিজৰ হিচাপত যাৰ যিমান টাইম আছে এইটো হিচাপত কৰিলে কিয় কি জেনেৰেলি আপুনি 1 ঘণ্টা লাগি যদি আপুনি যোগা কৰিব যায় আৰু যদি বেছি টাইম থাকে ইট কেন গো আপ টু 1.5 আৱাৰ টাইম কম থাকিলে 45 মিনিট এতিয়া মানে আপোনাৰ মানুহৰ টাইম হিচাপে আমি সেই বস্তু মেনেজ কৰিব লাগে কিমান সময় আমি কমিব পাৰোঁ আৰু এতিয়া বৰ্তমান সময়ত দেখা যায় মানে আজিৰ তাৰিখত যদি আমি কওঁ সমগ্ৰ বিশ্বত মানে এই যোগাসনটো খুব এটা জনপ্ৰিয় হৈ পৰিছে কিহৰ বাবে ইমান জনপ্ৰিয় হৈ উঠিছে বাৰু বা কিহৰ কাৰণে মানুহে ইমান আকোৱালি লৈছে বুলি আপুনি ভাবে প্ৰথম কথা কি হয় যোগাটোত খুব সিম্পল তাৰ ৰিজাল্টটো খুব এফেক্টিভ হয় মানে আজিকালি জানো যে আমি চাই আছো যে আমাৰ যিটো সমাজ বা আমি যিটো এনভাইৰনমেণ্ট বা নিজৰ লাইফত we are very busy আৰু আমি কি হয় আমি সদায় we are focused to the outward বস্তু materialistic মানে আমি বস্তুত আমি হুকটো বিচাৰো বা আমি কি হয় কোনোবা এটা জায়গাত হুকটো বিচাৰো বাট হুকটো একচুয়ালি আমাৰ নিজৰ মাজত আছে আৰু এই যোগাটো কি কৰে সেই নিজৰ মাজত লৈ যাবলৈ হেল্প কৰে টেক্স ইনভাৰ্ট মানে আমি আজিকালি কি হয় বস্তুটো বাহিৰত বিচাৰো হ্যাপিনেসটো বাট হ্যাপিনেসটো নিজৰ ভিতৰত আছে এটো কেনেকা যদি আপুনি চাব খুব গৰম দিলে ভাবো আমি কি কৰো মানে গৰমত থাকিও ন গুৱাহাটী মানুহকেইটা সব শিলঙত গুচি যায় আপনি 2 দিন থাকিলে 3 দিন থাকিলে তাৰ পিছত অটোমেটিক আপোনাৰ মনটো লাগে ইয়াৰে খোৱাটো ভাল হোৱা নাই দে ঘৰৰ খানাই ভাল প্লেস চেঞ্জ হোৱা নাই তোমাৰ মাইন্ড চেঞ্জ হৈছে হে ভাল লগাটো 2 দিন 3 দিনৰ পিছত আকৌ আমাৰ বেয়া লাগি আছে তেতিয়া মানে যদি কোন ৰিয়েল হ্যাপিনেসটো ক'ত আছে ৰিয়েল হ্যাপিনেস আমাৰ ভিতৰত আছে যোগাত আপোনাক হেল্প কৰে সেই বস্তু ফলে যাবলৈ হেল্প কৰে অটোমেটিক যেতিয়া হ্যাপিনেসটো মানে আপনি ভিতৰত বিচাৰি পাব তে লাইফটো খুব সিম্পল হৈ যায় আপনি মেটেৰিয়েলিস্টিক তেতিয়া নাথাকে বস্তুত আপনি হ্যাপিনেসটো বিচাৰি নাপাব যিমান লাগিব ইমানেই ল'ব খোৱাৰ ফলে কক ইভেন ইন দা থটস অলসো
আজিৰ দিনা আমি চাওঁ যে ডিপ্ৰেছন এইবোৰ কি মানে আপুনি সামহাউ ইউ মানে যেতিয়া আমি বস্তু হ্যান্ডেল কৰিব নোৱাৰো আমি থটস মানে আমি ক'ব নোৱাৰো বাট যোগা কৰিলে কি এইবোৰ বস্তু খুব সিম্পল মানুহ এটা লাইফ সব সিম্পল হৈ যায় মানুহটো সদায় হ্যাপি থাকিব বিচাৰে আৰু সদায় হ্যাপি থাকিব পাৰে আমি জানো হ্যাপি থাকিব নোৱাৰো বাট হ্যাপিনেছটো আমাৰ ভিতৰত থাকে এই কাৰণে ভাবো যে মই যোগাটো খুব জনপ্ৰিয় হৈছে মানুহৰ মাজত যোগা কৰা চালে মানে গতি যোগা কৰাৰ লগে লগে মানুহে যে কয় যে মই খুব ৰিফ্ৰেছ লাগিছে গোটেই দিনটো ভাগৰ নালাগে মানে এটা হ্যাপিনেছটো মানুহে কি এটা হ্যাপিনেছ বিচাৰি পায় মানে খুব আনন্দ পায় এইবোৰৰ কাৰণে আৰু কি হয় খুব টাফ নহয় সবেই কৰিব পাৰে আৰু প্লাস যোগাত কোনো এটো নাই যে আপুনি কৰিব পাৰে এটো ৰিলিজিয়াছ একো কোনো কথা নাই সবেই কৰিব পাৰে সবেই ল'ব পাৰে এইকাৰণে কি হয় একচুয়ালি আপোনাৰ এটো বেছি মই ভাবো যে বেছি মানে কি হয় ফেমাস হৈছে জনপ্ৰিয় হৈছে আৰু আপুনি ক'লে যে আপুনি বিবেকানন্দ কেন্দ্ৰৰ সৈতে জড়িত হৈ আছে এইখিনিতে মই সুধিব বিচাৰিম যে বিবেকানন্দ কেন্দ্ৰত মানে যিটো প্ৰশিক্ষকৰ মানে যিটো এটা ট্ৰেইনিং এটা হয় মানে হয় ইয়াৰ বিষয়ে অকমান জনাব নেকি মানে কিদৰে বিবেকানন্দ কেন্দ্ৰত গৈ পেলাই যোগাসন শিকিব পাৰি বা কেনেদৰে এই প্ৰশিক্ষণটো ল'ব পাৰি বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী মানে যেটো আমাৰ মানে একনাথজী ৰানাডে যেটো কি কয় এটো একনাথজী ৰানাডে ফাউন্ডাৰ আছিলে তে কি হয় আমাৰ গোটেই ইণ্ডিয়াত 1000ৰ ওপৰত ব্ৰাঞ্চেছ আছে আৰু সব জায়গাতে ৰাতিপুৱা যোগাটো হয় যোগা ইজ আ কোৰ এক্টিভিটি তাতে কি হয় চাৰি ধৰণৰ কাম হয় যোগা এটা হল তাৰ পিছত আপোনাৰ স্বাধ্যায় বৰ্গ ডিসকাশন বোৰ হৈ থাকে ধৰক আপোনাৰ মান্থলি ডিসকাশন থাকে তাৰ পিছত আপোনাৰ তাতে সংস্কাৰ বৰ্গ থাকে ফৰ দা কিডছৰ কাৰণে এটা থাকে ধৰক দেওবাৰ থাকে তাতে আপোনাৰ যোগা থাকে গীতা চান্টিং থাকে গেমছ থাকে গেমছ এইবোৰ শিকোৱা হয় লগতে আমাৰ এটা কেন্দ্ৰ বৰ্গ থাকে আৰু যোগাটোত কেনেকা থাকে এটা আমাৰ যিবোৰ চেণ্টাৰ আছে তাতে ৰাতিপুৱা যোগাটো চলে এতিয়া কি হয় তাতে আপুনি যদি যায় তাতে সব জায়গাত আপুনি চাব যে যোগাটো ৰাতিপুৱা তাতে মানুহ আহে গোট খাই তাতে যোগাটো কৰে আৰু পাৰ্টিকুলাৰ যদি মই যদি গুৱাহাটীৰ ক'ব যাওঁ গুৱাহাটী যিটো উজান বজাৰ যিটো BKIC বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউট অফ কালচাৰ এইটো এটা প্ৰজেক্ট তাতে আমাৰ প্ৰতি মাহে 1 পৰা 10 আমাৰ তাতে শিকোৱা হয় কি কয় যোগা শিকোৱা হয় আৰু তাৰ পিছতে মানুহ কন্টিনিউ কৰি থাকে আৰু আমাৰ যিটো এটা যোগা সাৰ্টিফিকেট কোৰ্স আছে যেটো আপোনাৰ কি হয় ইয়াতে আপোনাৰ এইটো ৰেসিডেন্সিয়েল হয় মানে আপনি নন ৰেসিডেন্সিয়েল আপনি ইয়াতে আমাৰ গুৱাহাটীত 2 মাহ এইটো কোৰ্সটো চলে ডেইলি আপোনাৰ ৰাতিপুৱা আপোনাৰ ফৰ 1.5 hour কোৰ্সটো থাকে আৰু তাৰ পিছত আপোনাৰ এসাইনমেন্ট থাকে ক্লাसेছ থাকে আৰু ফাইনাল এক্সামটো আমি কন্যাকুমাৰীত গৈ আমি দিব লাগে যেটো আপোনাৰ ডিসেম্বৰ মাহত হয় ইয়াতে আমি বিবেকানন্দ কেন্দ্ৰত যোগাত সবেই আহিব পাৰে আৰু ইটো সবেই কৰিব পাৰে খুব ভাল মানে এটা পৰিবেশ থাকে আৰু তেওঁলোকে মানে কেনেকুৱা ধৰণে এপ্লাই কৰিব পাৰিব যদি মানে কোনোবা ইনষ্ট্ৰাক্টৰৰ কাৰণে কোনোবাই যদি প্ৰশিক্ষণটো ল'ব বিচাৰে ইনষ্ট্ৰাক্টৰৰ কাৰণে আমাৰ কি হয় বিবেকানন্দ কেন্দ্ৰ যেটো কন্যাকুমাৰী এটা অনলাইন এটা পোৰ্টেল আছে তাতে কি হয় যিবোৰ মানে প্ৰগ্ৰাম হৈ থাকে তাৰে প্ৰগ্ৰামবোৰৰ ডিটেইলছবোৰ দিয়া থাকে সেই ডিটেইলছটো আপোনালোকে চাই থাকিলে তেতিয়া আপুনি গম পাব তাতে কি স্পিৰিচুৱেল কেম্প হৈ থাকে তাৰ পিছত আপোনাৰ তাতে PDC পাৰ্সোনাল ডেভেলপমেন্ট কেম্প থাকে বহুত কেম্প হৈ থাকে এই কেম্পবোৰৰ কি হয় ডিটেইলছবোৰ তাতে আপোনাৰ ৱেবছাইটত দিয়া থাকে যদি কোনোবা বিচাৰে সেই ৱেবছাইটত চালে তেতিয়া ইহঁতে গম পাব যে আৰু কি ক্যালেন্ডাৰ দিয়া থাকে মানে এই বছৰটো কি প্ৰগ্ৰাম হ'ব সব ডিটেইলছ দিয়া থাকে এই হিচাপে আপোনাক ফোন কৰিলে হল তাতে তেতিয়া আপোনাক ডিটেইলছ কৈ দিব দে মানে কেনেকা কি কৰিব লাগিব কোৰ্সৰ ডিটেইলছবোৰ তাতে দিয়া থাকে আৰু মানে ইন্টাৰনেশনাল যোগা ডে এই সন্দৰ্ভত মানে আপুনি কি ক'ব বিচাৰিব বা মানুহৰ বাবে কি এটা আহ্বান আপুনি জনাব বিচাৰিব এবাৰতো আমি গমে পাইছো প্ৰতি বছৰ থিম থাকে এবাৰৰ থিমটো হল যোগা এট হোম আৰু যোগা উইথ ফ্যামিলি এবাৰ যেটো কোভিডৰ কাৰণে আমি চাই আছো যে আমি যোগাটো ঘৰত থাকি কৰিব লাগিব উইথ ফ্যামিলি কৰিব লাগে আৰু ইন্টাৰনেশনাল যোগা ডে এনেটো আমি জেনাৰেলি 2015 ৰ পৰা সেলিব্ৰেট হৈ আছে এইটো আমি সদায় এতিয়া অফিসবোৰতো সব জায়গাতে কৰে স্কুল কলেজ বাট এবাৰতো সব বন্ধই আছে তে আমি মই ভাবো যে আমি যদি ঘৰত থাকি যদি নিজৰ ফ্যামিলিৰ লগতে যদি কৰো খুবেই ভাল হ'ব আৰু ইন্টাৰনেশনাল যোগাটো যেহেতু ইন্ডিয়াই এইটো মানে ইউএনত পাস কৰিছিলে মানে হি ৰেজুলেশন মানে কি কয় যেটো প্ৰস্তাৱটো দিছিলে দিয়াৰ পাছৰ পৰা আমি ইন্টাৰনেশনাল যোগা ডে সেলিব্ৰেট কৰা হয় ইট ইজ অলসো আ প্ৰাউড মুভমেন্ট ফৰ আস আমাৰ PMA প্ৰাইম মিনিষ্টাৰ এইটো কৰিছে আৰু আমি জানো যে যোগাৰ যেটো বেনিফিট বা যোগাৰ যেটো লাভ আজিৰ দিনা মানে এটো সবেই কৰিব লাগে আৰু কৰিলে কি হয় নিজৰ মন সুস্থ থাকিব শৰীৰ সুস্থ থাকিব লগতে কি আমাৰ সমাজটো সুস্থ থাকিব মই যদি সুস্থ থাকো মোৰ শৰীৰ সুস্থ হ'লে মোৰ সমাজটোও ভাল থাকিব সমাজৰ কাৰণে মই কামটো কৰিব পাৰিম আৰু কি হয় এটো ঘৰতো সবেই কৰিব লাগে আজিৰ দিনা চাই আছো যে সবেই আছে ইমিউনিটি সিস্টেমটো আমি ষ্ট্ৰং কৰিব লাগে আৰু যোগা যেটো আমি জানো যে ইট ইজ ভেৰি হেল্পফুল টু ইনক্ৰিজ দ্য ইমিউনিটি সিস্টেম লগতে আমাৰ বেমাৰ আজাৰৰ পৰা খুব ভাল ৰাখিব পাৰে আমাৰ নিজকে ভাল ৰাখিব পাৰো
যিবোৰ আজিকালি বেমাৰ চাওঁ জেনেৰেলি আমি চাই আছো জেনেৰেল যিবোৰ এলিমেণ্টছ থাকে এইবোৰৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰোঁ সেইকাৰণে চবেই এবাৰ ঘৰত থাকি কৰিবলৈ ভাল আৰু যিহেতু আমাক এতিয়া ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰিব লাগিব ঘৰত থাকি ফেমিলিৰ লগতে কৰোঁ কৰি আমি নিজেও লাভ লওঁ আৰু আমি সমাজকো কিবা দিবলৈ চেষ্টা কৰিম সেই লাভটোৰ পৰা খুব সুন্দৰ আৰু মই এইখিনিতে সুধিম এটা সৰু প্ৰশ্ন এটা আহিছে মোৰ মনলৈ যে আপোনালোকে যোগাসনৰ ওপৰত কিবা ৱৰ্কশ্বপ তেনেকুৱা কৰে নেকি আপোনালোকে মানে মানুহৰ মাজত সেই এৱেৰনেছটো ক্ৰিয়েট কৰিবৰ কাৰণে হয় এৱাৰনেছ মানে কি হয় বিবেকানন্দৰ পৰা কি হয় ধৰক এতিয়া ৱৰ্কশ্বপ ধৰক এতিয়া কোনোবা অৰ্গেনাইজেশ্যন আমাক মাতিলে আমি যাওঁ এনেকুৱা স্কুল কলেজবোৰৰ লগত আমাৰ বিবেকানন্দ কেন্দ্ৰৰ টাই আপ চলিয়ে থাকে যেনেকৈ IIT তাতে MOU চাইন হৈছে আমাৰ বিবেকানন্দ কেন্দ্ৰৰ লগত কেন্দ্ৰই কি কৰে তাতে আপোনাৰ মানে গধূলি টাইমতে তাতে যিটো কমিউনিটিৰ মানে মানুহবোৰ থাকে প্ৰফেচাৰ তাৰে যিবোৰ PhD কৰি স্কলাৰ্ছ আৰু ষ্টুডেণ্টৰ কাৰণে বিটেক ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছৰ কাৰণে কম্পালচাৰী মানে এইটো আপুনি কৰিবই লাগিব তো এনেকা ধৰক IIITG এইবোৰ স্কুল কলেজৰ লগত আমাৰ টাই আপ থাকে মানে ইহঁতে আমাক মাতে তাৰপিছত আছাম ইনষ্ট্ৰুমেণ্ট এনেকুৱা বহুত স্কুল আছে কলেজ আছে অৰ্গেনাইজেশ্যন আছে যিবোৰ আমাক মাতিলে সিহঁতৰ ৱৰ্কশ্বপত কি হয় এটা 1 ঘণ্টা বা কিবা এটা দিয়া থাকে টাইম যোগাৰ কাৰণে তেতিয়া আমি গৈ তাৰ পৰা আমি কৰাওঁ আৰু কেতিয়াবা কি হয় কোনোবা অৰ্গেনাইজেশ্যন আমাৰ তাতে আহিলে ক'লে যে আপোনালোকৰ মানে কি অৰ্গেনাইজ কৰি আমি অৰ্গেনাইজ কৰোঁ সেই হিচাপত হয় হয় বিচাৰিলে আমি সেই হিচাপতে কৰোঁ হয় হয় আৰু এটা মই প্ৰশ্ন সুধিব বিচাৰিম এইখিনিতে যিহেতু স্কুল কলেজৰ কথাটো আহিছে গতিকে মানে স্কুলত হয় মানে যোগাসনৰ ধৰক তেনেকে মানে ক্লাছ থকাটো কিমান জৰুৰী বুলি আপুনি ভাবে বাৰু মানে যেনেকে ধৰক বাকীবিলাক পিৰিয়ডছৰ লগতে যোগাসনৰ বাবেও যদি এটা হয় নিৰ্দিষ্ট এটা মানে টাইম থাকে বা তেনেকে শিকাব লাগে সেই সন্দৰ্ভত আপুনি কি ক'ব বাৰু এইটো কাৰণেতো গভৰ্ণমেণ্টটো ষ্টেপ লৈছে মই জানা মতে যেনেকে DLED ৰ যিটো আজিকালি টিচাৰ যিটো কোৰ্চ হয় তাতে য়োগাটো এজ এ মানে এটা সাবজেক্ট আছে আৰু য়োগাটো খুব দৰকাৰ হৈ গৈছে আজিৰ দিনা বাচ্চা ইহঁতৰ কাৰণে কিয় কি মানে বাচ্চাবোৰ আজিকালি মোবাইলতে বহুত ব্যস্ত থাকে আমি য়োগাটো যদি এতিয়াৰ পৰা ইহঁতক দিব পাৰো তেতিয়া কি ইহঁতৰ হেল্থৰ ফালে ইহঁতৰ ভাল থাকিব লগতে ইহঁতৰ মনটো কণ্ট্ৰল থাকিব আমি যদি বাচ্চাৰ মনটো খুব চঞ্চল হয় ইহঁতক যদি আমি এতিয়াৰ পৰা য়োগাটো আমি যদি ইহঁতক এপ্লাই কৰিব পাৰো বা আমি ইহঁতক যদি কৰাব খুবেই ভাল হ'ব আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে কিয়কি ইহঁতে আমাৰ মানে যদি আমি কওঁ পুৰা গোটেই ইণ্ডিয়াটোৰ চিলড্ৰেনছ আৰ দ্য ষ্টুডেণ্টছ দে আৰ দ্য হিউমেন ৰিচোৰ্চ ফৰ আছ এই হিউমেন ৰিচোৰ্চটো ভালদৰে চেনেলাইজ যদি কৰিব পাৰো ইহঁতক যদি এটা ভাল ডাইৰেকশ্যন দিব পাৰো খুবেই ভাল হ'ব য়োগাটো আৰু য়োগাটো কি হয় মানুহৰ মাইণ্ডটো খুব কণ্ট্ৰল কৰে ইহঁতৰ পঢ়া লিখাৰ ফালেও খুব ভাল হ'ব লগতে ইহঁতৰ হেল্থৰ ফালেও ভাল হ'ব যিমান হেল্থ ভাল থাকিব ইহঁতে ইমান কনচেন্ট্ৰেশ্যন কৰিব পাৰিব ইহঁতে ইমান ইণ্ডিয়াৰ কাৰণে বা আমাৰ সমাজৰ কাৰণে কিবা কন্ট্ৰিবিউশ্যন কৰিব পাৰিব হয় হয় ঠিকে কৈছে হয় ৰূপক দাস আপোনাৰ লগতে কথা পাতি যথেষ্ট ভাল লাগিলে আৰু বহুখিনি ইনফৰমেশ্যন মই পালো লগতে মই ভাবো যে মোৰ ভিডিঅ'টোৰ যোগেদি মানে আমাৰ সকলো লোকেও এই গোটেইখিনি ইনফৰমেশ্যনখিনি পাব আৰু আপুনি খুব সুন্দৰকৈ আমাক বুজাই দিলে যোগাসন কিয় কৰিব লাগে বা কিয় কৰাটো উচিত ভাল লাগিলে আজি মোৰ অনুষ্ঠানৰ অতিথি হিচাপে আপুনি আহিলে তাৰ বাবে আপোনালোকৰ অশেষ ধন্যবাদ থাকিল হয় আপুনি এনেদৰে আগলৈও এনেদৰে যোগাসন শিকাই যাওক আৰু সকলোৱে শিকক মই আশা ৰাখিম আৰু আপোনালৈ মোৰ শুভেচ্ছা থাকিলে ধন্যবাদ ধন্যবাদ আপোনাকো ধন্যবাদ আপুনি চান্স দিয়াৰ কাৰণে এই বস্তুটো মানে এক্সপ্ৰেছ কৰাৰ কাৰণে মোৰো খুব ভাল লাগিল ধন্যবাদ আহকচোন শুনো বিবেকানন্দ কেন্দ্ৰ গুৱাহাটীৰ আৰু দুজন যোগ প্ৰশিক্ষকে যোগাসন সম্পৰ্কে কি বাৰ্তা পঠিয়াইছে नमस्कार मैं अजय अग्रवाल विवेकानंद केंद्र गुवाहाटी का कार्यकर्ता योगा के विषय में कुछ उसके लाभ मैं आपको बताना चाहता हूँ योगा चित्तवृत्ति निरोधा योगा हमारे चित्त को शांत करता है चित्त जब शांत होगा तभी आप कोई एक परफेक्ट डिसीजन ले सकते हैं जैसे पानी में अगर एक शांत पानी में अगर हम कंकड़ फेंकते हैं तो पानी में एक वेव्स क्रिएट होते हैं जब वेव्स रहते हैं तब हम उसकी तले उसके नीचे में गहराई में अब झांक नहीं सकते या गहराई में क्या है हमें पता नहीं चलता जब वो वेव्स शांत होते हैं तभी हम उसकी गहराई को नाप सकते हैं या उसकी गहराई में क्या है हम देख सकते हैं उसी तरह हमारा चित्त अगर शांत नहीं होगा तो हम कोई भी डिसीजन लेंगे तो काम परफेक्ट हो नहीं सकता तो योगा हमारे चित्त को शांत करने के लिए अत्यंत उपयोगी उपाय है इसके अलावा भी योगा के बहुत सारे बेनिफिट्स हैं उसमें कुछ एक को मैं आपको पॉइंट आउट करना चाहता हूँ
योगा हमारे फ्लेक्सिबिलिटी को इंक्रीज करता है, हमारे इम्यून सिस्टम को स्ट्रॉन्ग करता है। योगा हमारे मसल्स को स्ट्रेंथ एंड टोनिंग करता है, हमारे रेस्पिरेशन, एनर्जी एंड वाइटलिटी को बढ़ाता है, एक हमारे मेटाबॉलिज्म को बैलेंस करता है, वेट रिडक्शन के लिए अत्यंत ही उपयोगी है, कार्डियो एंड सर्कुलेटरी सिस्टम के लिए अत्यंत ही हेल्पफुल है, हमारे एथलेटिक परफॉर्मेंस को बढ़ाता है, हमारे इंजरी से हमको प्रोटेक्ट करता है और हमारे संपूर्ण शरीर को एक बैलेंस्ड अवस्था में लाने का प्रयास करता है। मैं आपसे अभी इतना ही कहना चाहता हूँ। धन्यवाद। আন্তৰ্জাতিক যোগা দিৱস উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ। মই স্বপ্না গোস্বামী, বিবেকানন্দ কেন্দ্ৰ গুৱাহাটীৰ উজান বজাৰ শাখাৰ মই এগৰাকী কাৰ্যকৰ্তা। যোগ হ'ল শৰীৰ, মন আৰু আত্মাৰ মিলন। যোগশাস্ত্ৰত ইয়াৰ কিছুমান সূত্ৰ বা ডেফিনেশ্যন দিছে। তাৰে প্ৰথমটো সূত্ৰ হ'ল যুজ্যতে অনেন ইতি যোগা। যোগা ইজ এ জয়নিং প্ৰচেছ। সংযোজনেই হ'ল যোগা। এঘণ্টাৰ বাবে আসন, প্ৰাণায়াম আৰু ধ্যান কৰিলে যোগা সম্পূৰ্ণ নহয়। 24 ঘণ্টা কৰা সকলো কামেই হ'ল যোগ। মই মোৰ পৰিয়াল, মোৰ সমাজ, ৰাষ্ট্ৰ, সমগ্ৰ বিশ্বক একাত্ম কৰিব পৰাটোৱেই হ'ল যোগ। দ্বিতীয় সূত্ৰ অনুসৰি যোগ চিত্ত বৃত্তি নিৰোধ, অৰ্থাৎ যোগ কৰিলে আমাৰ মনৰ ভিতৰত থকা অহংকাৰ, ঈৰ্ষা, লোভ, মোহ, কাম, ক্ৰোধ, কামনা বাসনা ইত্যাদি ইত্যাদি ৰিপুবিলাকক নিয়ন্ত্ৰিত কৰিব পৰা যায় আৰু আমাৰ সমগ্ৰ মনটো সুন্দৰ হৈ পৰে। তেনেকৈ তৃতীয় সূত্ৰটো হৈছে যোগা কৰ্মসু কৌশলম, অৰ্থাৎ যোগে আমাক যিকোনো কাম সুপৰিকল্পিত, সুনিৰ্দিষ্ট, সৎভাৱে, সৎ আদৰ্শেৰে কৰিবলৈ কৌশল শিকায় আৰু সৎ কামৰ বাবে উৎসাহ যোগায়। আহক সেয়েহে আমি সকলোৱে যোগাভ্যাস কৰি নিজকে সুস্থ, সবল আৰু নিৰোগী কৰাৰ লগতে আমাৰ সমাজ তথা সমগ্ৰ বিশ্বকে সুস্থ, সবল আৰু নিৰোগী কৰি তোলো। নমস্কাৰ। আহক আমি সকলোৱে যোগাসন কৰি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকোঁ। যোগাসন সম্পৰ্কে অধিক জানিব লগা থাকিলে আপোনালোকে যোগাযোগ কৰিব পাৰে গুৱাহাটীৰ উজান বজাৰত থকা বিবেকানন্দ কেন্দ্ৰৰ সৈতে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অনুপ্ৰাণিত কৰিব। বেল বাটনটো টিপি দিব, নতুন ভিডিঅ' আপলোড কৰিলে চাব পাৰিব। ধন্যবাদ।